নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পায়। সমালোচনা কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰাইভেট বেংকৰ চাকৰি মানে মাইক্ৰ' ফাইনেন্স বেংকৰ লগতে ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি কোম্পানীৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চাওক যাতে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাওঁ। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। অল আছাম প্ৰাইভেট জব ভেকেঞ্চি মে' মাহৰ চলি আছে। কোনোবাই যদি ইণ্টাৰেষ্টেড হয় চাব পাৰে এইটো ভিডিঅ'। আৰু মে' মাহৰ ভেকেঞ্চি চলি আছে প্ৰাইভেট জব মে' মাহৰ। চ' ইণ্টাৰেষ্টেড হ'লে এইবোৰো চাব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে প্ৰাইভেট বেংক জব আছাম সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। 500+ ভেকেঞ্চি ইন আছাম। যোনবোৰ কমেণ্ট কৰে সেইবোৰে ভেকেঞ্চি আজি লৈ আহিছোঁ। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গুৱাহাটী, নলবাৰী, নগাঁও, মংগলদৈ বহুত বেছি কমেণ্ট আহি আছিলে। মংগলদৈ, তেজপুৰ, হাজো, ধেমাজিৰ বহুত কমেণ্ট আহি আছিলে। লখিমপুৰ, তিনিচুকীয়া, গোলাঘাট, ডিব্ৰুগড়, যোৰহাটৰ বহুত কমেণ্ট আহি আছিল। হোজাইৰো ভালেমান কমেণ্ট আহি আছে। আমগুৰি, মাকুমৰ আছে। চ' গোটেইবোৰ মে' মাহৰে ভেকেঞ্চি হয়। 15,000 to 30,000 পাৰ মান্থ পাব। চ' প্ৰথম ভেকেঞ্চিলৈ যোৱাৰ আগতে আপোনালোকৰ গোটেইখিনি পঢ়ি ল'ব পইণ্টবোৰ। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে সচিন ক্ৰেডিট কেয়াৰ নেটৱৰ্কৰ ভেকেঞ্চি, মেঘা ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এটা হ'ব। সেইটোৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ, ট্ৰেইনী ব্ৰাঞ্চ মেনেজাৰ আৰু ব্ৰাঞ্চ মেনেজাৰৰ ভেকেঞ্চি। আৰু ছেকেণ্ডত যোনটো আছে আপোনালোকৰ টেৰিটৰী মেনেজাৰ আৰু ডিপুটি ৰিজনেল মেনেজাৰৰ ভেকেঞ্চি। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন আৰু মিনিমাম 1 to 5 years এটা এক্সপিৰিয়েঞ্চ লাগিব বেংকত কাম কৰা আৰু বা NBFC বা MFIত কাম কৰা। চ' 1 to 3 years এটা এক্সপিৰিয়েঞ্চ লাগিব টিম হেণ্ডলিঙত কাম কৰা। চ' চেলাৰী এনেকৈ বেলেগ পষ্টৰ বেলেগ চেলাৰী দিব, চাই ল'ব পাৰে। ইণ্টাৰভিউ আজি আছে। আজি যিহেতু ইণ্টাৰভিউ আছে, আজি টিউজডে 10টাৰ পৰা 4টা বজাত ইণ্টাৰভিউ হ'ব একেটা লোকেশ্যনৰ। সেইটো কাৰণে যোৱাকালি আমাৰ যোনটো হোৱাটছএপ গ্ৰুপ আছে, টেলিগ্ৰাম গ্ৰুপ আছে, তাতে আপডেটটো দি দিছোঁ মই যোৱাকালিয়ে যে এইটো ইণ্টাৰভিউ হ'বলৈ গৈ আছে। যিহেতু যোৱাকালি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণে আপডেটটো দিব পৰা নাই, কিন্তু আমাৰ গ্ৰুপবিলাকৰ আপডেটটো দিয়া হৈছে। যোনদিনে ভিডিঅ' বনোৱা নহয় গ্ৰুপবিলাকৰ আপডেটটো মই দি দিওঁ। সেইকাৰণে গ্ৰুপবোৰ জইন কৰি ল'ব। আৰু বহুতে তাতে গ্ৰুপটোৰ লিংকটো ক'ত পাম, ৰেজিষ্ট্ৰেশ্যনটো খুলি ল'ব। ৰেজিষ্ট্ৰেশ্যনটো খুলিলে লিংকবোৰ পাই যাব, এনেদৰে জইন কৰি ল'ব। চ' মাল্টিপল লোকেশ্যন কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, গুৱাহাটী, নলবাৰী, নগাঁও, মংগলদৈ, তেজপুৰ, ধেমাজি, লখিমপুৰ, যোৰহাট, গোলাঘাট, ডিব্ৰুগড়, তিনিচুকীয়া, হোজাই। চ' কোকৰাঝাৰৰ কাৰণে বেলেগ আছে, আপোনালোকৰ এড্ৰেছ মতে দিয়া আছে। পাৰ লোকেশ্যন চাই ল'ব পাৰে। আমাৰ ৱেবছাইটতে পাব বা গ্ৰুপবিলাকতো অৰিজিনেল কপিখন পাই যাব। চ' আপোনাৰ সুবিধা মতে চাই ল'ব। বৰপেটা, গুৱাহাটী, নলবাৰী আপোনালোকৰ আছে, নগাঁও, তাৰপিছত আপোনালোকৰ মংগলদৈ, দৰং, তেজপুৰ, তাৰপিছত আপোনালোকৰ ধেমাজি, তাৰপিছত লখিমপুৰ, যোৰহাট, তাৰপিছত গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়া, হোজাই। চ' ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি, চব ভেকেঞ্চিৰ ফোন নম্বৰ, এড্ৰেছ সম্পূৰ্ণ দি আছে। ৱেবছাইটত পাই যাব, আমাৰ গ্ৰুপতো পাই যাব। জইন কৰি ল'ব, চাই ল'ব পাৰিব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নেক্সট ভেকেঞ্চি গিৰ্জানন্দ চৌধুৰী ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, মাল্টি টাস্কিং এক্সিকিউটিভৰ ভেকেঞ্চি। 8ৰ অৰিজিনেল যোনখন কপি সেইটো আমাৰ গ্ৰুপত দি দিম। অনাৰ পিছত জইন কৰি থ'ব সেইখন গ্ৰুপটো। এলিজিবিলিটি হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ল যিকোনো ডিচিপ্লিন, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি হ'ল লগতে ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল আৰু কমিউনিকেশ্যন স্কিল হ'লে হ'ল। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেটবোৰ আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল কৰিব পাৰে 6 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি তেজপুৰৰ পৰা আহিছে, দৰিকা হস্পিটেল জেনেৰেল ডিউটি এছিষ্টেণ্টৰ ভেকেঞ্চি। ডিপাৰ্টমেণ্ট কেইটা মই কৈ দিছোঁ, OPD, ৱাৰ্ড, OT। এলিজিবল হ'বলৈ আপোনালোকৰ পেৰামেডিকেল যোনখন কোৱালিফিকেশ্যন থাকে, GMCHতে হওক বা আদাৰ হস্পিটেলতে কৰা যদি হৈ আছে এই কৰ্চটো, তেতিয়াহ'লে আপোনালোকৰ নিজৰ ৰিজিউমিখন মেইল কৰিব পাৰে 7 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। নেক্সট ভেকেঞ্চি মাৰুতি কোৱালিটি প্ৰডাক্ট প্ৰাইভেট লিমিটেড, মেনুফেকচাৰিং অফ নেছলে, ফিমেল চিফ ছুপাৰভাইজাৰ আৰু নাইট শ্বিফ্টৰ কাৰণে ভেকেঞ্চি। 6গাঁও, খাটাবাৰী, কামৰূপৰ পৰা আহিছে। সেইটো কাৰণে ছুপাৰভাইজ কৰিব লাগিব প্ৰডাকশ্যন এক্টিভিটিজ ডিউৰিং নাইট শ্বিফ্ট। এনচিয়ৰ কৰিব লাগিব যাতে কোৱালিটি, হাইজিন আৰু ফুড ষ্টেণ্ডাৰ্ডখিনি মেইনটেইন হৈ আছে নাই, আৰু মনিটৰ কৰিব লাগিব প্ৰডাকশ্যন টাৰ্গেট, মেন পাৱাৰ, মেচিন এফিচিয়েণ্টলি
মেইনটেইন চিফ ৰেকৰ্ড আৰু কোঅৰ্ডিনেট কৰিবলৈ মেনেজমেণ্টৰ সৈতে লগতে এনচিঅ'ৰ কৰিব লাগিব যাতে ছেফ আৰু কমপ্লায়েন্স অফ ফ্ল'ৰ অপাৰেশ্যনখিনি হৈ আছে নে এলিজিবিলিটি হ'বলৈ ফিমেলহে পাৰিব এক্সপিৰিয়েঞ্চ হ'লে হ'ল চিফ্ট বা লাইন ছুপাৰভাইজাৰ ফুড FMCG মেনুফেকচাৰিং হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব আৰু ষ্ট্ৰং লিডাৰশ্বিপ আৰু কমিউনিকেশ্যন স্কিলটো ভাল হ'লে হ'ল চ' পঢ়ি ল'ব নাইট শ্বিফ্টৰ ভেকেঞ্চি এইটো চ' মেইল আইডি দিয়া হৈ আছে ছাবজেক্ট লাইনত লিখি দিব ফিমেল চিফ ছুপাৰভাইজাৰ নাইট শ্বিফ্ট ইন ছাবজেক্ট লাইন 8 মে'ৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি লিটিল চেম প্ৰি স্কুলৰ ভেকেঞ্চি মণ্টেছৰী ট্ৰেইন ফেকাল্টি ভেকেঞ্চি হাজোৰৰ পৰা আহিছে আৰু চেলাৰী নেগচিয়েবল ফোন নম্বৰ দিয়া হৈ আছে 6 মে'ৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় নে ভেকেঞ্চি ইম্পালছ ডায়েগনষ্টিকৰ পৰা ভেকেঞ্চি শিলচৰ কাছাৰ আছাম পোষ্ট কেইটা মই কৈ দিছোঁ কোৱালিফাইড MRI টেকনিচিয়ান উইথ এক্সপিৰিয়েঞ্চ দুটা আছে কোৱালিফাইড CT স্কেন টেকনিচিয়ান এক্সপিৰিয়েঞ্চ দুটা আছে মেডিকেল লেবৰেটৰী টেকনিচিয়ান ডিপ্ল'মা ডিগ্ৰী ইন MLT দুটা আছে কোৱালিফাইড ফেলবটমোজ দুটা আছে ফ্লেবো এইটো কি উচ্চাৰণটো চাই ল'ব উচ্চাৰণটো মোৰ হোৱা নাই ভুল হৈছে চ' নিজে চাই ল'ব তো থকাটো ফ্ৰী দিয়া হ'ব চেলাৰী আপোনালোকৰ নেগচিয়েবল হ'ব মেইল আইডি দিয়া হৈছে 7 দিনৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি আপোনালোকৰ আহিছে স্পেচিয়েলিটি ডেণ্টেল ক্লিনিকৰ ভেকেঞ্চি ক্লিনিকেল এছিষ্টেণ্ট 6 মাইল গুৱাহাটীৰ ভেকেঞ্চি 12 পাছ হ'লে হ'ল পাৰ মান্থ 8,000কৈ পাব মেল ফিমেল দুটাই পাৰিব এটা চাকৰিৰ কাৰণে চ' যদি ইণ্টাৰেষ্টেড হয় চাকৰিটো যদি এপ্লাই কৰিব খোজে ডক্টৰ নীলৱজ্যোতি দাসৰ লগত কণ্টেক্ট কৰি ল'ব পাৰে 6 মে'ৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি জিয়ান বিকাশ বিদ্যাপীঠ আমগুৰিৰ পৰা ভেকেঞ্চি PGD জিঅ'লজি এইটো কাৰণে জিঅ'লজিত আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব PGD TGD ইন ইংলিছ ফিজিকেল এডুকেশ্যন আৰু কম্পিউটাৰ চায়েন্স PGD কাৰণে পষ্ট গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ আৰু TGD কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল চ' মণ্টেছৰী ট্ৰেইন টিচাৰ নাৰ্চাৰী ক্লাছৰ কাৰণে আছে ভেকেঞ্চি ৰিটায়াৰ্ড পাৰ্চন কেন অলছ এপ্লাই চ' আপুনি যদি ৰিটায়াৰ্ড কৰিছে তেতিয়া পাৰিব 7 দিনৰ ভিতৰত এপ্লাই কৰক ফোন নম্বৰ ইমেইল আইডি গোটেইখিনি দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নে ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা ভেকেঞ্চি অন ৰ'ল টিম লিডাৰ ভেকেঞ্চি অপাৰেশ্যনৰ কাৰণে মাহকুমৰ পৰা আহিছে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ যদি হয় প্ৰেফাৰেঞ্চটো দিয়া হ'ব লজিষ্টিক SCM ৱেৰহাউচ মেনেজমেণ্ট চ' তলত এপ্লাই লিংক দিয়া আছে 7 মে'ৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় নে ভেকেঞ্চি GNRC হস্পিটেলৰ ভেকেঞ্চি ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে GNM আৰু BSc নাৰ্ছিং যদি কৰা হৈ আছে কোৱালিফিকেশ্যন আপোনালোকৰ কাৰণে খুব এটা ভাল খবৰ যে আজি ইণ্টাৰভিউ হ'ব আৰু যোনখন অৰিজিনেল কপিখন আমাৰ গ্ৰুপবিলাকত দি দিছোঁ জইন কৰি ল'ব পাৰিব আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ক্ৰিটিকেল কেয়াৰ এক্সপিৰিয়েঞ্চ প্ৰেফাৰ্ড 5 মে আজি ইণ্টাৰভিউ আছে 10টা বজাৰ পৰা GNRC হস্পিটেল দিছপুৰ যোনখন 6 মে'ৰখনত নাযাব দিছপুৰতে ইণ্টাৰভিউটো হ'বলৈ গৈ আছে চ' মেইল আইডি দিয়া হৈছে আপোনালোকৰ নিজৰ CVখন লৈ যাবলৈ নাপাহৰিব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গ্ৰুপবোৰ জইন কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব নাপাহৰে আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব নাপাহৰে আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত আজিলৈ মানে